হেল্ল', ছাৰ ফোনো কৰো কিবা ব্যস্ততা আছে নাজানো, কিন্তু মন মানসিকতাটো ভাঙি গ'লেতো আৰু মানে কথা হৈছে ভাঙবাৰ দিব নোৱাৰি না। হয় অলপ জোৰ আনক, জোৰ নানলে কি হ'ব। বাৰু আচ্ছা, মই ছাৰ কথাখিনি আপোনাক ধুনীয়াকৈ কৈ দিছো, কথাখিনি শুনক। মই অকণমান সময় ফ্ৰী আছো। এতিয়া মানে কথাটো হ'ল আমিতো যিটো সমস্যাত ভুক্তভোগী সেইটো আপোনাক মই মোৰ কথাটো আপুনি নকলেও আপুনি গম পায়, কি কথা চব। আমি কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত আছে, জিলা সমিতিৰ নেতৃত্বত আছে কোনো বিষয় বাবদ। সেইজন ব্যক্তি আচলতে আমাৰ পৰা বেলেগ নহয়, তেখেতো একেই ভুক্তভোগী। তেখেতে উদ্ধাৰৰ কাৰণে তেখেতেই নিজকে নিজেই প্ৰাণ ঢালি কাম কৰিবলগীয়া এটা পৰিস্থিতি, যিহেতু তেওঁ নিজে উদ্ধাৰব লাগে। এতিয়া কথা হ'ল কি, আপোনাক মই কলো যে বৰ্তমান অৱস্থাত যিটো যোৱা 26 তাৰিখৰ যিটো আন্দোলন, আন্দোলন নহয় 22 তাৰিখৰ যিটো আন্দোলনৰ কাৰণে আমি সিদ্ধান্ত লৈছিলো, আন্দোলনটো যে স্থগিত কৰিবলগীয়া পৰিস্থিতি আহিলে, ইয়াৰ কথা হ'ল কি, আমাক যেতিয়া নেকি ডাইৰেক্টৰ বাইদেউকে ধৰি বা বিভিন্ন পুলিচ প্ৰশাসনে আমাৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়সকলে শুনি কৰি মানে বিভিন্ন সময়ত তেখেতে কথাখিনি অৱগত কৰিছিলে, আমাৰ কথাখিনি অৱগত কৰিছিলো। কৰাৰ পিছত তেওঁলোকে আমাক যে এইটো মানে ধৰি লওক হ'ব নালাগে, যে আপোনালোকে আলোচনা মাধ্যমৰ কামখিনি কৰক, এনেধৰণে ডাইৰেক্টৰ বাইদেৱে মানুহখিনিক আলোচনাৰ কাৰণে মাতিছিলে। আমি 22 তাৰিখে গৈছিলো তেওঁৰ ওচৰলৈ, আৰু তেওঁলোকৰ এটা নেচাৰেলি কি হয়, পুলিচ প্ৰশাসনেই হওক বা আমাৰ ডিপাৰ্টমেণ্টেই হওক, তেওঁলোকে বিভিন্ন আমাৰ অসমীয়া বাদ দি হিন্দী ইংৰাজীত তেওঁলোকে আমাৰ লগত বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰে, যাতে আমি অলপ ভয় খাওঁ। কিন্তু আমাৰ নেতৃত্বত থকা ব্যক্তিসকলৰ যিটো নেকি তেখেতলোকৰ সেইখিনি শৈলী, ভাষা শৈলীত যিটো দখল আছে, তেওঁলোকৰ লগত প্ৰত্যুত্তৰ দি বা বিশেষকৈ খুব মানে যুক্তিসংগত হিচাপে আমাৰ কথাখিনি উপস্থাপন কৰিবলৈ যাওঁতে তেওঁলোকে নিশ্চিত হিচাপে বুজি পাইছে যে এই মানুহখিনি সঁচা অৰ্থত একেবাৰে আমি ভবাৰ দৰে নট ইলিজিবল নহয়, অযোগ্য নহয়, এইখিনি মানুহ যোগ্যই হয়। কিন্তু এইখিনি মানুহ যে এনেকে আজি ভুক্তভোগী তেওঁলোকৰ অনুধাৱন নকৰা নহয়। আমি 22 তাৰিখে ডাইৰেক্টৰ বাইদেউৰ ওচৰলৈ গৈছিলো। ডাইৰেক্টৰ বাইদেউৰ ওচৰত আমি প্ৰায় 10-12 জনীয়া এটা গ্ৰুপ গৈছিলো। প্ৰত্যেকজন গুৰুৱে খুব সুন্দৰকে তেওঁ কথাখিনি অৱগত কৰিছিলে, কথাখিনি ডিছকাছ হৈছিলে। তাৰপিছত ময়ো তাত তেওঁলোকৰ লগতে অংশগ্ৰহণ কৰিছিলো। মই বাইদেউক কলো, বাইদেউ আমাৰ এটা অঞ্চলত আচলতে আমি প্ৰথম পোষ্ট গ্ৰেজুৱেট বা আমি প্ৰথম শিক্ষিত ব্যক্তি হিচাপে সেই অঞ্চলত যাতায়াততো একো অৱস্থা নাই, ইপিনে সিপিনে যাবলৈ। সেই অঞ্চলৰ ল'ৰাখিনি পঢ়াবৰ কাৰণে ৰাইজে যিটো আহ্বান জনাইছিলে, আমি স্কুল খুলিছিলো, স্কুল ইষ্টাব্লিছ কৰি আমি পাঠদানত অগ্ৰসৰ হৈছিলো সেই অঞ্চলৰ ল'ৰা ছোৱালীক পঢ়োৱাৰ মানসেৰে। কিন্তু বিশেষকৈ আমাৰতো অকল স্কুলখনৰ অঞ্চলৰ ল'ৰা ছোৱালী পঢ়ুৱাই নহয়, আমাৰ নিজৰ নিজৰ প্ৰত্যেকজনৰ এটা সপোন আছিলে, আমিও আমাৰ জীৱনৰ লগতে আমাৰ সন্তানক আমি সুশিক্ষিত কৰি গঢ়ি তুলিম, এনেকুৱা ধৰণৰ কিছুমান চিন্তা আছিলে। কিন্তু আজিৰ তাৰিখত চবটো মানে ধৰি লওক কুঁৱলী এটা অৱস্থা আহিলে, পৰিস্থিতি সাপেক্ষে পৰিস্থিতিত পৰি আমি সকলো যেন শেষ হৈ গৈছে এনেকুৱা অনুভৱ কৰো। এইখিনি ক্ষেত্ৰত বিশেষকৈ আমি প্ৰত্যেকজন আমাৰ টিউটৰৰ সন্তান, বিশেষকৈ এনেকুৱা হয় প্ৰত্যেকৰ সন্তানে আকাশ চুব মন, কিন্তু সেই পৰিৱেশটো আমি দিব পৰা নাই। গতিকে ইতিমধ্যে এইখিনি ক্ষেত্ৰত আপুনি আমাক আমাৰ সন্তানৰ, আমাৰ জীৱনৰ কথা বাদেই দিলো, আমাৰ সন্তান তথা আমাৰ পৰিয়ালৰ ক্ষেত্ৰত আপুনিতো ভগৱান হ'ব, আপুনি ভগৱান হওক, আমাক উদ্ধাৰ কৰক, আমাৰ সন্তান আমাৰ পৰিয়ালক উদ্ধাৰ কৰক। বিশেষকৈ এইখিনি কথা অৱগত কৰিছিলো। তেওঁ যথেষ্ট গুৰুত্ব সহকাৰে কথাবোৰ শুনিছে, আৰু তেওঁ কৈছে যে এটা মোক সুযোগ দিয়ক, মই আপোনালোকক সহায় কৰিম। তেখেতো যথেষ্ট মানে গভীৰভাৱে কথাখিনি লৈছিলে। আৰু এনেধৰণে ধৰি লওক আগবঢ়াৰ পিছত আপোনালোকে 26 তাৰিখে এটা আলোচনাৰ ব্যৱস্থা কৰো, আপোনালোকে তাত সহযোগিতা কৰক, আপোনালোকে উপস্থিত হৈ অংশ লওক, কথাখিনি আপোনাৰ দুখৰ কথাখিনি তাত মানে সম্পূৰ্ণ স্পষ্ট হিচাপে উপস্থাপন কৰক, যিহেতু আন্দোলনে সমস্যা সমাধান নকৰে। গতিকে আমাৰ মানুহখিনি গৈছিলে বাৰু। যোৱাৰ পিছত ধৰি লওক ইতিমধ্যে প্ৰথম অৱস্থাত কথাখিনি আৰম্ভ হৈছিলে, শিক্ষামন্ত্ৰীয়ে স্পেচিয়েল টেটকে ধৰি বিভিন্ন ক্ষেত্ৰত এই মানুহখিনি উদ্ধাৰ কৰা হলে তেওঁ নহবা নহয়। কিন্তু আমাৰ কিয় স্পেচিয়েল টেট লাগে, আমাৰ ইতিমধ্যে আমাকতো কেন্দ্ৰীয় চৰকাৰে ইন চাৰ্ভিচত আমাক নটিফিকেশ্যন জৰিয়তে আমাক ডিলেট কৰিবলৈ সুযোগ প্ৰদান কৰিছিলে, বা বিভিন্ন ধৰণৰ কথাখিনি তথ্য সহকাৰে কৰাৰ পিছত শিক্ষামন্ত্ৰীও ভাবিছিলে যে আপোনালোকৰ কথাখিনি সঁচা আৰু এইখিনি আমি অনুধাৱন কৰিছো,
হয় আপোনালোকৰ ইমান কম টকাত ঘৰ নচলে, আপোনালোক জীৱন্তৰ, আমাক কৈছিলে যে জীৱন্তৰ শ্বহীদ, জীয়াই জীয়াই শ্বহীদ হোৱাৰ এটা পৰিস্থিতি হৈছে। যিহেতু এই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত মানে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানকে ধৰি মুখ্যমন্ত্ৰীৰ লগত ডিছকাছ কৰিব আৰু কিবা এটা নিশ্চয় সংবিধান সূত্ৰ উলিয়াব। এই গোটেই কথাখিনি তেওঁলোকে অৱগত কৰিছিলে আমাক। আৰু তেওঁ তেতিয়া কৈছিলে যে বিশেষকৈ কথাবোৰ যুক্তিয়ে কৈছে ৰাইট, কিন্তু আপোনালোকৰ তথ্য সহকাৰে লাগিব আমাক। আৰু তথ্য তেওঁ যোগান ধৰা হৈছিলে যোৱা 30 অক্টোবৰত 23 জুলাইত তেওঁ ঘৰত তেওঁ ওচৰত দিয়া হৈছিলে মানে শিক্ষামন্ত্ৰীয়ে গোটেইখিনি কথা ধৰি লওক চাই চিতি তেওঁ কৈছে যে একচুৱেলি মানে প্ৰাসংগিকতা আমি যিটো কথা কৈছো উইদাউট টেটত যে আমাক টিচাৰ কৰিব লাগে, এই কথাটো তেওঁ মানে আওপকীয়াকৈ তেওঁ মানি লোৱাৰ এটা ষ্টাইলো আমি দেখা পাইছিলো। তাৰপিছত ধৰি লওক তেওঁ আমাৰ মানুহখিনিয়ে কৈ আছিলে যে 15 আগষ্টত আপোনালোকে কিবা এটা ঘোষণা কৰক, আমি আত্মসন্তুষ্টি আমি আশ্বস্ত হব পৰাকে। কিন্তু তেওঁ কথা কৈছিলে মুখ্যমন্ত্ৰীৰ ওপৰত কথা, আপোনালোকে দুৱাৰ কৰক, আপোনালোকে প্ৰাৰ্থনা কৰক যাতে ইতিমধ্যে কিবা এটা কয়। কিন্তু 15 তাৰিখে যে ঘোষণা হব তেওঁ কথাটো উল্লেখ কৰা নাই। আমি যথেষ্ট ধৰি লওক ভাগি পৰাটো স্বাভাৱিক, 15 তাৰিখৰ দিনা একো কোৱা নাই। আপোনাক মই কথা এটা কওঁ, ইতিমধ্যে তেওঁলোক এটা মই খুব ভিতৰকে জনামতে তেওঁলোকৰ অল অসমৰ যিমান ফিক্স পে কৰ্মচাৰী আছে, অল ডিপাৰ্টমেণ্ট, এডুকেশ্যন, পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টেই হওক বা এইটো আপোনাৰ স্বাস্থ্যৰ, শিক্ষা, এভৰিথিং, প্ৰত্যেক ডিপাৰ্টমেণ্টতে মানে কিছুমান ফিক্স পে কৰ্মচাৰী কৰ্মৰত হৈ আছে। এই মানুহখিনিক মানে ইতিমধ্যে গভৰ্ণমেণ্টে ভাবিছে যে এটা সন্তোষজনক চেলাৰী প্ৰয়োজন, ইমান কম টকাত ঘৰ নচলে, তেওঁলোকৰ কষ্টৰ সমকামৰ সমমজুৰি তেওঁলোকে পোৱা নাই। গতিকে তেওঁলোকে পলিটিকেলি লাভেই হওক বা মানৱীয়তাৰ ফালৰ পৰাই হওক তেওঁলোকে এনেকুৱা গুণাৰ কথা কৰিছে। এইখিনি ক্ষেত্ৰত মই অকল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ নহয়, বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত তেওঁলোকে যে কথাবোৰ ডিছকাছ কৰিছে, কথাখিনি আমি গম পাইছো। তাৰপিছত ইতিমধ্যে এই কথাখিনিৰ ওপৰত আমি ভাবিছো যে আমাৰ ক্ষেত্ৰত কি হৈছে। আমি বাৰে বাৰে ডাইৰেক্টৰ বাইদেউৰ লগত যোগাযোগ কৰি আছো। আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰবীন্দ্ৰ বৰগোহাঁই যথেষ্ট এটা ভাল যোগসূত্ৰ আছে আমাৰ ডাইৰেক্টৰ বাইদেউৰ লগত, সৰঞ্জনা সেনাপতি বাইদেউৰ লগত। মানে বিশেষকৈ আমাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত তেখেতৰ লগত মানে যথেষ্ট অহৰহ কথাবোৰ বতৰা হৈ আছে। তাৰপিছত ইতিমধ্যে সেইদিনাখনো ফোন কৰিছে যে কি হৈছে কি হোৱা নাই। তেওঁ কৈছে যে আপোনালোকৰ কামটো নিশ্চিত প্ৰচেচিঙত আছে, কিন্তু কি হৈছে নহৈছে মই কথাখিনি স্পষ্ট আপোনাক মই গোটেই কথাখিনি বুজ লৈ আপোনাক অৱগত কৰিম সেই বুলি ক'লে। যোৱাৰ 13 আগষ্ট তাৰিখে 15 তাৰিখে একো নোকোৱা কাৰণে 16 তাৰিখৰ যোৱা কালি ৰাতিপুৱা বাইদেউলে আকৌ আমাৰ সভাপতিদেৱে ফোন কৰিলে। ৰাতিপুৱা নহয়, যোৱাৰ কালি অফিচ টাইমত হয়। ফোন কৰিলে বাইদেউ, ফোন কৰাৰ লগে লগে বাইদেৱে ক'লে আপোনালোকৰ কামৰ হেতু আপোনালোকৰ টিউটৰ সমস্যাখিনিৰ ক্ষেত্ৰতেই মই বৰ্তমান ছেক্ৰেটেৰিয়েটত, গতিকে ইতিমধ্যে এইখিনি কথাই আলোচনাৰ কাৰণে আহিছো। আৰু আপোনালোকৰ এটা কথা সত্য, আপোনালোকৰ মোৰ অলপ বিদ্যুৎ মানে এটা অৱস্থাত পেলাইছে যে আপোনালোকৰ বিভিন্ন ধৰণৰ প্ৰশ্ন ধৰি লওক বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰশ্ন অৱতাৰণা কৰিছে। এতিয়া সংবিধানটোৰ ক্ষেত্ৰত আচলতে কি হৈছে, কোনটো আগত কৰিম বা কোনটো কাম বেছি প্ৰায়ৰিটি পাব লাগে, গোটেই কথাখিনি মোৰ খুব চিন্তিত কৰি তুলিছে বুলি তেওঁ ক'বলৈ গৈছে। বা যি নহওক কাম যে কিবা চলি আছে এই কথাটো তেওঁ মুখৰ পৰা কালি ক'বলৈ গৈছে। কিন্তু এটাই কথা সত্য, ইতিমধ্যে কথাখিনি আমাৰ মানুহখিনি, আমাৰ অসমৰ প্ৰত্যেকজন মানুহ ভাগি পৰাটো স্বাভাৱিক। তেওঁলোকে ইতিমধ্যে এটা কথা কৈছে যে গভৰ্ণমেণ্টে যদি কোনো গুৰুত্ব প্ৰদান নকৰে, আমি ইতিমধ্যে আন্দোলনৰ দৰে, জংগী আন্দোলনৰ দৰে আমি কাৰ্যসূচীলৈ আগবাঢ়ি যাম। আমি যি হয় হ'ব, প্ৰয়োজন অপেক্ষা আমি আমাৰ এপইণ্টমেণ্ট আমি ঘূৰাই দিয়াৰ নিচিনা পদক্ষেপো ইতিমধ্যে তেওঁলোকৰ মন মগজুত মানে আহিছে। এতিয়া কথা হ'ল কি, এইখিনি কৰিবলৈ যাওঁতে আমাৰ ভয় হয় জানো চাৰ, গভৰ্ণমেণ্টে প্ৰকৃত অৰ্থত কিবা এটা যদি আমাক এটা সুযোগ প্ৰদানৰ, আমাৰ উদ্ধাৰৰ ক্ষেত্ৰত কিবা এটা কৰি আছে, আমি যদি সম্পূৰ্ণ বিপৰীত আমি মানে ধৰি লওক স্থিতি লওঁ, তেতিয়া এইখিনি ক্ষেত্ৰত মানে কি হৈছে, গভৰ্ণমেণ্টে আমাক বা মুখ্যমন্ত্ৰী বা বৰ্তমানৰ চৰকাৰখনে আমাক আচলতে হিতে বিপৰীত হোৱাৰ তেওঁলোকৰ ধৰি লওক আমি দৃষ্টি বা পৰিবও পাৰে আমাৰ ক্ষেত্ৰত। এতিয়া মানে কি হৈছে, এতিয়া গোটেই কথাখিনি বিশেষকৈ আমি যাতে হাতৰ কোঠাৰ ভৰিত মৰা পৰিস্থিতি নহয়, এইখিনি ক্ষেত্ৰত আমি চাই চিতি আগবাঢ়িবলগীয়া এটা পৰিস্থিতি হৈছে।
গতিকে কালি গুগল মিট হৈছিলে। গুগল মিটত ইতিমধ্যে আমাৰ মানে প্ৰায় কেন্দ্ৰীয় সমিতি সন্মানীয় 7জন গুৰুক দায়িত্ব প্ৰদান কৰা হৈছে। তেওঁলোকে ইতিমধ্যে এইকেইদিনা অহা মঙলবাৰে গুৱাহাটী যাব। এইকেইদিনা তেওঁলোকে গুৱাহাটীতে বাহৰ পাতি গোটেই কথাটো বুজ ল'ব। আমাৰ সঞ্জনা সেনাপতি সন্মানীয় ডাইৰেক্টৰ বাইদেউ তেখেতে আমাক ইতিমধ্যে 22 তাৰিখৰ আন্দোলনটো স্থগিত কৰিবৰ কাৰণে আমাক যথেষ্টখিনি তেখেতে আমাক আশ্বাসো দিছিলে। তেখেতে আমাক সহায় কৰিম বুলি কথাও দিছিলে। আমাক উদ্ধাৰৰ ক্ষেত্ৰত তেখেতে যিমান পাৰে সিমানখিনি কৰিব কোৱা মানে আশ্বাস প্ৰদান কৰিছিলে। কিন্তু এইখিনি ক্ষেত্ৰত আমি তেখেতৰ কথা সাৰোগত কৰি আমি ইতিমধ্যে আমি আন্দোলনটো স্থগিত কৰিলো। কিন্তু বৰ্তমান স্থিতি কি? 1 নম্বৰ বাইদেউৰ লগত, 2 নম্বৰ শিক্ষামন্ত্ৰীৰ লগত, তেনেধৰণে আমাৰ আয়ুক্ত সচিব, আমাৰ কমিশনাৰ ছাৰ নাৰায়ণ কোঁৱৰ ছাৰৰ লগতো কথাখিনি গোটেই ডিপাৰ্টমেণ্টেলি গভৰ্ণমেণ্টৰ গোটেই এভৰিথিং খবৰখিনি আমাৰ প্ৰকৃতাৰ্থত আমি আচলতে কলৈ গৈ আছো, আমি উদ্ধাৰৰ কাৰণে গৈ আছো নে তেওঁলোকে কিবা এটা কৰিছে নে আমাক এটা ভেলকি বাজি মাৰিছে, গোটেই কথাখিনি আমি বুজ ল'বৰ কাৰণে, পালচটো আমি ল'বৰ কাৰণে ইতিমধ্যে আমাৰ গুৰুসকলক আমি প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত কালি ললো। আৰু তেওঁলোকে ইতিমধ্যে সাজু হৈছে গুৱাহাটীলৈ যাবৰ কাৰণে। গতিকে তেওঁলোকে যিটো গম পাব প্ৰকৃতাৰ্থত আমাক আচলতে কি কৰিবলৈ গৈ আছে তেওঁলোকে, এই কথাটো যদি সম্পূৰ্ণ নিগেটিভ হয় তেতিয়াহ'লেতো ধৰি লওক কি হৈছে, আমিতো কেন্দ্ৰীয় সমিতিৰ বিষয়বত থাকি আমি ইমান গ্লেমাৰ ল'ব নোৱাৰো। বা তেওঁলোকে ধৰি লওক আপুনি দেখিছে গ্ৰুপত কিমান সমালোচনাৰ এটা পৰিৱেশ সৃষ্টি হৈছে এতিয়া। গতিকে তেওঁলোকক আমি পোনচাতেই আমি বহুতে ক'বলৈ যায় 22 তাৰিখে যিটো আমাৰ অধিৱেশন আছে, অধিৱেশনৰ আগত বা অধিৱেশনত আমাৰ ইটো আন্দোলন হ'ব লাগে। আমি আচলতে আন্দোলনটো যদিহে ফটকেনে একো হুৰমুৰ একো নাচাই আমি যদি ঘোষণা কৰো, আন্দোলনটো নিশ্চিত হিচাপে সফল হ'ব। কিন্তু আমাৰ ক'ৰবাত মাইনাছ হ'বও পাৰে। গতিকে তেওঁলোকে বুজ লৈ যি পায় যে বাইদেৱে কালি নিশ্চিত হিচাপে কৈছে যে মই আছো ছেক্ৰেটাৰিয়েটত আৰু আপোনালোকৰ কামৰ কাৰণে মই আহিছো আৰু আপোনালোকৰ টিউটৰ সমস্যাৰ ওপৰতেই মই ইতিমধ্যে এইখিনি কথাৰ কাৰণে মই মানে আহিবলগীয়া হ'ল ছেক্ৰেটাৰিয়েটলৈ। গতিকে আমি ভবা মতে যোৱা 15 আগষ্ট পিছবেলা অংশত আমাৰ 2জন গুৰু, আমাৰ কেন্দ্ৰীয় এছিষ্টেণ্ট ছেক্ৰেটাৰী পৰমা পেগু ছাৰো আছিলে আৰু এজন আমাৰ নৱমিলি বুলি এজন গুৰু এজন আছিলে। তেওঁলোকে লগ কৰিছিলে। লগ কৰোতে সুধিলে যে আমাৰ টিউটৰ সমস্যাটো কি হবলৈ গৈ আছে। সেইদিনাখন 26 তাৰিখৰ আন্দোলনত ধৰি লওক আলোচনাত 26 তাৰিখৰ আলোচনাত ইতিমধ্যে আপুনিতো এনেকে কৈছিলে কি হবলৈ গৈ আছে। তেতিয়া মানে কৈছে কামটো নিশ্চিত হিচাপে হ'ব। আৰু 26 তাৰিখে শিক্ষামন্ত্ৰীয়ে কৈছিলে যে ইতিমধ্যে ইমান কম টকা যে চলিব নোৱাৰে, এই কথাটো আমি অনুধাৱন কৰিছো। গতিকে এনেধৰণেই চেলাৰী তেওঁক দিয়া চিন্তা চৰ্চা চলিছে বা কৰিছে যে এজন ৰেগুলাৰ টিচাৰে যিটো সমাহাৰত তেওঁলোকে চেলাৰী পাবলৈ সক্ষম হৈছে, একে ধৰণৰ কোনো ধৰি লওক মানে এইটো বিশেষ তফাত নাৰাখি তেওঁ একেই ধৰণে তেওঁ দিয়াৰ এটা ধৰি লওক সেইদিনা চাউণ্ড কৰিছিলে তেখেতে। গতিকে কি কথা কি বতৰা গোটেই কথাখিনি বুজ লওক। আৰু 15 তাৰিখে মন্ত্ৰীয়ে লগ কৰোঁতো মন্ত্ৰীয়ে কৈছে যে ইমান আজি কাইলৈৰ ভিতৰতে হ'ব লাগিব কথা নাই, কিন্তু কামটো ইতিমধ্যে চিন্তা চৰ্চা কৰা হৈছে। 2 দিন দেৰি হ'ব কিন্তু কামটো হ'ব। এতিয়া আমিতো 2 দিন ধৈৰ্যটো 2 দিন বুলি ক'লে যদি 2 বছৰ হয় আমি ধৈৰ্য দিব নোৱাৰো। সেই 2 দিনটো আচলতে সময়টো কিমান আমাক স্পষ্টীকৰণটো দিব লাগে। লাগে 2 মাহৰ 3 মাহৰ পিছতেই কামটো ঘোষণাটো হওক, কিন্তু এফেক্টটো কেতিয়াবা হ'ব, এই গোটেই কথাখিনি আমাক লাগে। গতিকে আজি চবেই কয় এখন জনদৰদী এখন চৰকাৰ বুলি ক'বলৈ যায় বহুতে। এতিয়া এই চৰকাৰখনৰ সঁচা অৰ্থ ক'বলৈ গ'লে বিভিন্ন ক্ষেত্ৰত নিয়োজিত কৰ্মচাৰীকে হওক বা বিভিন্ন ক্ষেত্ৰত মানে বিভিন্ন ষ্টেজত থকা দৰিদ্ৰ সীমাৰেখাৰ তলৰ শ্ৰেণী একো অন্তৰ্দয়াৰ পৰা ধৰি অসমৰ প্ৰত্যেকটো শ্ৰেণীৰ মানুহকে ইতিমধ্যে তেওঁলোকে অসম চৰকাৰে তেওঁলোকৰ উদ্ধাৰৰ কাৰণে তেওঁলোকক যথেষ্টখিনি কৰিছে, মানে এই টিউটৰখিনি বাদ দি। গতিকে টিউটৰখিনিও অসমৰে জনসাধাৰণ
আৰু ভাৰতৰে নাগৰিক, গতিকে তেওঁলোকে দায়বদ্ধ হওক মানুহখিনিৰ প্ৰতি। আৰু এটা কথা সঁচা অৰ্থ ক'বলৈ, এইটো অন্তদয় অৰুণোদয় নিচিনাকে ফ্ৰীকে দিব নালাগে। এই ব্যক্তিসকলে ইতিমধ্যে সেৱা আগবঢ়াইছে, স্কুলত সময় দিছে, স্কুলত ধৰি লওক ৰেগুলাৰ টিচাৰবোৰ নিচিনাকে যি মানুহে লাখৰ ওপৰত দৰমহা পায় তেওঁলোকৰ লগত সম কাম কৰিছে, সময় দিছে। অথচ মানে এইখিনি মানুহক আজি দৰিদ্ৰ সীমাৰেখা তলৰ বুলি যদি এজন মানুহক আজি প্ৰত্যেকটো চৰকাৰ আঁচনিত অন্তৰ্ভুক্তি হ'ব পৰা তেওঁলোকৰ চিন্তা কৰিব পাৰে গভৰ্ণমেণ্টে, তেতিয়াহ'লে এই শ্ৰেণী মানুহখিনিয়ে যিখিনি মানুহে নেকি সম্পূৰ্ণৰ মানে সেৱা আগবঢ়ায়, গভৰ্ণমেণ্টক সেৱা আগবঢ়ায়, শিক্ষা ক্ষেত্ৰখনক সেৱা আগবঢ়ায়, চৰকাৰৰ প্ৰত্যেকটো কথা আখৰে আখৰে পালন কৰি তেওঁলোকে যদি কাম কৰিব পাৰে, তেতিয়াহ'লে চৰকাৰ কিয়ৰ দায়বদ্ধ নহয় এই ব্যক্তিসকলৰ কাৰণে। এই ব্যক্তিসকলে কি খাইছে, কেনেকে জীৱন ধাৰণ কৰিছে, সন্তানক কেনেকে পঢ়া শুনা দিশত কেনেকে অগ্ৰসৰ হৈছে, বা সম্পূৰ্ণ যে হাত ভৰি বন্ধা এটা পৰিস্থিতি সৃষ্টি হৈছে, টিউটৰসকলৰ যে জীৱন আজি অন্ধকাৰ, এইখিনি ক্ষেত্ৰত তেওঁলোকৰ দৃষ্টি নিশ্চিত হিচাপে পৰিব লাগে। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো নিশ্চিত হিচাপে তেওঁলোকৰ শেহতীয়াকে হলেও এই টিউটৰ গুৰুসকলৰ ওপৰত তেওঁলোকৰ দৃষ্টি পৰিছে বুলি অনুভৱ কৰিছো। আৰু তেওঁলোকে ধৰি লওক কি কৰিবলৈ গৈছে আমাক অতি সোনকালে কৰক, যিহেতু আমাৰ প্ৰত্যেকজন টিউটৰ কিন্তু অৱসৰ হবলৈ সময় নিচেই কম, নাই মানে সময় নাই। কাৰোবাৰ নিশ্চিত হিচাপে এই আগষ্ট মাহতেই বহুতে যাবলৈ সাজু হৈ আছে, বহুতে ধৰি লওক এবছৰ, কোনোবাই 2 বছৰ, এনেধৰণে ধৰি লওক তেওঁলোকে যদি আমাক এটা ভাল সিদ্ধান্ত আনে 3 বছৰ পিছত, 2 বছৰ পিছত, কিন্তু আজি এমাহৰ পিছত ৰিটায়াৰ হওঁতে কি পাব? তেওঁলোকে গেছেউটি কিবা কিবি কথা কৈ আছে, কাৰ্যকৰী আমি প্ৰত্যেকটো ক্ষেত্ৰতে কাৰ্য কৰি ৰূপ দিয়ক, এনেই আচলতে মুখেৰে নহয়। গতিকে আমি কৰযোৰে প্ৰাৰ্থনা কৰিছো, সঁচাৰ্থত সঁচা কথাখিনি কবলৈ গৈছো। আমি যিটো মুহূৰ্তত আপোনাক মই কবলৈ যাওঁ, যিটো মুহূৰ্তত অসমত আজি ধৰি লওক গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট বুলি ক'লে সাধাৰণ অৰ্থত মানুহে প্ৰত্যেকে ভাবে সামান্যতম শিক্ষাগত অৰ্হতা, কিন্তু আমি যি মুহূৰ্তত বিদ্যালয়ত সোমাইছিলো আমাৰ শিক্ষাগত অৰ্হতা বা গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট সেই সময়ত সেই শিক্ষিতৰ যিটো গুণগত যিটো মানদণ্ড কিন্তু সেইটো ক্ষেত্ৰত তেওঁলোকে নিজে এজন আজি MP MLA হৈ আছে, মন্ত্ৰী হৈ আছে, কিন্তু তেখেতলোকো জানে তেখেতলোকো সেই সময়তে শিক্ষিত। গতিকে সেই সময়ত তেখেতলোকৰ যিটো গুণগত শিক্ষা সেই ক্ষেত্ৰত তেখেতলোকো আচলতে অনুধাৱন কৰিব লাগে। গতিকে আমাৰ গুৰুসকলে ইতিমধ্যে সম্পূৰ্ণৰ এপইণ্টমেণ্ট ঘূৰাই দিয়া নিচিনাৰ সিদ্ধান্ত ল'বলৈও কুণ্ঠাবোধ কৰা নাই। গতিকে উদ্ধাৰ হ'ব লাগে। আমাক এয়ালে বন্দী কৰি থৈ আমি না হাজিৰা কৰিব পাৰিছো, না ব্যৱসায় কৰিব পাৰিছো, না অন্য কামত আমি মকৰল হ'ব পাৰিছো, কিন্তু ইতিমধ্যে আমি স্কুলত বন্দী, কিন্তু ইতিমধ্যে ঘৰখনত লঘোণৰ এটা পৰিৱেশ, লঘোণীয়া এটা পৰিৱেশ। ল'ৰাক চাই আজি তাৰ যিটো নেকি অভাৱখিনি, তাৰ শিক্ষাৰ লোৱাৰ ক্ষেত্ৰত যিখিনি তাৰ অভাৱ অভিযোগ আমি সামান্যতমো যেতিয়া পূৰণ কৰি দিব পৰা নাই, আচলতে আমি আমাৰ নিচিনা পিতৃ মাতৃসকল, অভিভাৱকসকল কিমান আচলতে দুখী আমি অনুভৱ কৰিছো। গতিকে ছাৰ গোটেই কথাখিনি আপোনাক অৱগত কৰিম। গতিকে কথাখিনি এইখিনি আমাৰ গুৰুসকলে ভাবিছে যে ইতিমধ্যে কেন্দ্ৰীয় সমিতিয়ে অৱহেলা কৰি আছে, কেন্দ্ৰীয় সমিতিয়ে ভুল কৰি আছে। আচলতে কি হৈছে, কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে তেওঁলোকে নিৰুপায় এটা অৱস্থাত, তেওঁলোকে যিসকলে পানীত নামিছে গম পাব, যিসকলে লিখনি দি আছে তেওঁলোকে গম পোৱা নাই, যিসকলে নেতৃত্ব বহন কৰি আছে তেওঁলোকে মন্ত্ৰীক লগ কৰিছে, ডিপাৰ্টমেণ্টৰ মানুহক লগ কৰিছে, কিন্তু অনবৰত আশ্বাস পাইছে প্ৰত্যেকৰ পৰা। কিন্তু আশ্বাসত আমি ইতিমধ্যে আমি কিমান দিন থাকিব পাৰিম? শেষত গৈ পিনি এই বিষয়ববীয়াসকলে ইতিমধ্যে বিভিন্ন মহলৰ, বিভিন্ন টিউটৰ গুৰুসকলৰ পৰা থ্ৰিটেনিং পাবলৈ এইটো গৈ আছে, আৰু ইতিমধ্যে তেখেতলোকক বিভিন্ন ক্ষেত্ৰত অসন্মানটো, আৰু এইটো অসন্মানেই, তেখেতলোকক গ্লেমাৰ দিবলৈ কুণ্ঠাবোধ কৰা নাই। গতিকে এইটোৰ পৰিস্থিতি সৃষ্টি কৰিছে চৰকাৰখনে, ডিপাৰ্টমেণ্টে। গতিকে তেখেতলোকে পুনৰবাৰ ভাল ধৰণে চিন্তা কৰি সময় থকা নাই, আমাক মানে উচিতভাৱে আমাক সিদ্ধান্ত লওক আৰু খুব কুইক একচন কৰক। অন্যহাতে কিন্তু ছাৰ মানসিক হিচাপে প্ৰত্যেকজন মানুহ ইমানেই ভাগি পৰিছে, একদম আমাৰ মানুহখিনিয়ে
কি ৰূপ ধাৰণ কৰিব, এটা আন্দোলন কৰিলেও যে নেতৃত্বই ইতিমধ্যে তেওঁলোকক বলাব পাৰিব, তেওঁলোকক ধৰি লওক নেতৃত্বত থকাসকলে যে বিভিন্ন ডিচিপ্লিন মেইনটেইন কৰি যে ৰখাব পাৰিব, এইটো কিন্তু অবাস্তৱ, মানে অসম্ভৱ। গতিকে সেই তেনেকুৱা এটা পৰিস্থিতিলৈ গৈ আছে। ইয়াত যদি সঁচাকৈ ক'ৰবাত কিবা বিশেষ এটা পৰিস্থিতিৰ সৃষ্টি হয়, সেই পৰিস্থিতিৰ ক্ষেত্ৰত চৰকাৰখন তথা ডিপাৰ্টমেণ্টে জগৰীয়া হ'ব। ইয়াত কোনোবা এজন বিষয়ববীয়া আছে, তেওঁ পদত্যাগ কৰিব। কিন্তু ইতিমধ্যে কিন্তু ইয়াত যিটো উশৃংখল পৰিস্থিতিৰ সৃষ্টি হ'ব, গোটেই শৈক্ষিক বাতাবৰণটো বিনষ্ট হোৱাৰ লগতেই এটা অপ্ৰীতিকৰ পৰিস্থিতি হ'ব, জনমানসত সঁচাৰ এখন ছবি ওলাই পৰিব যে অসম চৰকাৰে এই মানুহখিনিক বহুত ঢাল ঢোল বজাই তেওঁলোকে যিমান চিঞৰিছে বাকৰিছে, যিমান উন্নয়ন কৰিছো বুলি কবলৈ গৈ আছে, কিন্তু সঁচা অৰ্থত কবলৈ গলে আমাৰ শৈক্ষিক ক্ষেত্ৰখনত যে এক শ্ৰেণী মানুহক এনেধৰণে যে খটাই কাম কৰি আছে আৰু তেওঁলোকে বাহ লৈ আছে, এই কথাটো কিন্তু ছবিখন স্পষ্ট হ'ব। আৰু তেওঁলোকে কিন্তু গোটেই স্পষ্ট হোৱাৰ লগে লগে কিন্তু ইতিমধ্যে জনমানসত চৰকাৰখনে কিন্তু লজ্জিত হ'ব, এইটো ধ্ৰুৱ। গতিকে অহা মঙলবাৰে গ্ৰুপটো যাওক ছাৰ। আপোনাক গোটেইখিনি কথা মই ক'লো আৰু দেই। নাই ঠিক আছে, ভাল লাগিছে। এইটো কথা হৈছে ধৰা আপোনাৰ মুখৰ কথাখিনি শুনাৰ পাছত মোৰ নিজৰে ভাল লাগিছে। আপোনালোকে আচলতে বহি থকা নাই, আৰু বহি থাকিব লগা কথাও নহয়ও। হয়, কথা হৈছে কি, তথাপিতো মানে কথা হৈছে বিভিন্নজনে বিভিন্ন ব্যক্তি হয়তো বিভিন্ন ধৰণৰ লেখা লিখি আছে, লেখাটো লিখো তেওঁলোকেও মানে কথা হৈছে মন ভাঙি পৰিছে একেবাৰে। সেইকাৰণে লিখি আছে। এইটো শুনক, এজন মানুহ ধৈৰ্য ধৰি আজি 30-35-40 বছৰ তেওঁ বিশেষকৈ তাৰ মানে সেৱা আগবঢ়ায়, এটা শৈক্ষিক ক্ষেত্ৰখনত যিটো অভূতপূৰ্ব সেৱা আগবঢ়াই আহি আছে, এইটো আচলতে এইটো বৰ সৰু কথা নহয়। এজন মানুহৰ ধৈৰ্য, কিমান ধৈৰ্য থাকিব পাৰে, আৰু ইমান ধৈৰ্য ধৰাৰ পিছত এতিয়া এই মুহূৰ্তত এনেকুৱা এটা ফাইনেন্সিয়েলি যিটো স্থিতি, বৰ্তমান ফাইনেন্সিয়েলি যিটো সমাজখনৰ যিটো অৱস্থা, আজিকালি সামান্যতম চাউল কেজি কিনি খাবলৈকে ধৰি লওক, আপুনি চাউলৰ দাম জানে, আজি বয় বস্তুৰ দাম জানে, ল'ৰা ছোৱালী পঢ়োৱাৰ ক্ষেত্ৰত ধৰি লওক, আজি কৰবাত কোচিং দিয়া, কৰবাত মানে বিদ্যালয় সাধাৰণতে গভৰ্ণমেণ্টে সুযোগ সুবিধাবোৰ চবৰ ক্ষেত্ৰত দিছে যদিও সেইটো আচলতে সেইটোতে যে ল'ৰাটো মানে সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়িব, সেইটো সম্ভৱ নহয়। আৰু আমি আকৌ বিনামূলীয়াকৈ পাবলৈ সক্ষম নহয়, যিহেতু আমি গভৰ্ণমেণ্টৰ কৰ্মচাৰী। না আমি BPL, আমি মানে ৰেচন কাৰ্ড পাওঁ, না আমি গভৰ্ণমেণ্টৰ আঁচনিভুক্ত ঘৰ পাওঁ, না আমি ধৰি লওক ইতিমধ্যে গভৰ্ণমেণ্টৰ কোনো এখন আঁচনিতে আমি অন্তৰ্ভুক্ত হ'ব নোৱাৰো, যিটো আমি কৰ্মচাৰী। চাওক, ইতিমধ্যে সেইপিনেও বঞ্চিত, চব পিনে বঞ্চিত। ল'ৰাক সাধাৰণতে এটা কলম কাগজ এটা দিবলৈ আপোনাৰ মানে সক্ষমতা নাই, আপুনি কেনেকুৱা অভিভাৱক, কিমান লাজ লজ্জাৰ কথা এইখিনি। গতিকে শেষত গৈ পিনি এনেকুৱা পৰিস্থিতি আপুনি চাই থাকক, এনেকুৱা পৰিস্থিতি হবলৈ গৈ আছে যে ব্ৰহ্মপুত্ৰত গোটেইখনে যে লগত জপিয়াই নিদিবগৈ তাও মানে নাই, সেই পৰিস্থিতিলৈ গৈ আছে। গতিকে গভৰ্ণমেণ্টে এইটো ধৈৰ্য ধৰি তেওঁ চিন্তা বিবেচনা কৰি আমাক উচিত সময় হৈ যোৱা নাই, উচিত সময় কেতিয়াবা পাৰ হৈ গ'ল। গতিকে এতিয়াও শেহতীয়াভাৱে তেখেতলোকে এদিনৰ কাৰণে হলেও মানুহকেইটাক এটা পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ফাইনেন্সিয়েলি ছাপোৰ্ট দিয়ক, আৰু শিক্ষক হিচাপে তেওঁলোকে এদিনৰ কাৰণে হলেও মৰ্যাদা দিয়ক। এইখিনিয়ে ছাৰ। ঠিক আছে কথাখিনি শুনি ভাল লাগিল। আমি লগত থাকো, মুঠতে আপুনি আৰু মানে হেৰি কাৰোবাৰ কিবা বেয়া কথা লিখিব বেয়া পাব নালাগে। বিভিন্নজনে বিভিন্ন কথা কব, তথাপি আমি লগে ভাগে আছে থাকক। এতিয়া কেন্দ্ৰীয় বিষয়ববীয়া, সন্মানীয় বিষয়ববীয়া বুলি নহয়, আৰু জিলাৰ পৰ্যায়ত বা ব্লক পৰ্যায়ত বিষয়ববীয়া বুলিয়ে নহয়, প্ৰত্যেকজনেই এজন টিউটৰ। প্ৰত্যেকজনেই ঘৰখনত 100-1000টা তেওঁলোকৰ অভাৱৰ মাজত তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে। তেওঁলোকৰ কিন্তু ইতিমধ্যে হিচাপ কৰিব নোৱাৰা তেওঁলোকৰ দুৰ্যোগ বা সমস্যা বা ঘৰখনৰ অভাৱ। তাৰ ভিতৰতো দহৰ কাম কৰিবৰ কাৰণে
লগতে নিজেও উদ্ধাৰ হোৱাৰ স্বাৰ্থত তেওঁলোকে আগবাঢ়ি গৈছে। নাই এইটো স্বীকাৰ কৰিব লাগিব। আৰু তেওঁলোকে ইতিমধ্যে মই গুৱাহাটীত আহিছো, মই আমুক কৰিছো তামুক কৰিছো একেৰাহে তেওঁলোকে গ্ৰুপত লিখি হাইলাইট কৰাৰ প্ৰয়োজন নাই, তেওঁলোকে নিজৰ কাৰণে নিজে কৰি আছে। গতিকে আমাৰ ধৰি লওক গুৰুসকলকো মই বাকী গুৰুসকলকো আহ্বান জনাও যে আচলতে মানুহক বুজিবলৈ চেষ্টা কৰক। আৰু এনেকুৱা পৰিস্থিতি হৈছে যে সঁচাকে গুৱাহাটীলৈ যাবলৈ এযোৰ কাপোৰ কানি এসাঁজ ভাল মানে জোতা চেণ্ডেলকে ধৰি প্ৰত্যেকজনে অভাৱ মানে সমস্যা বহুত অভাৱ প্ৰকাশ কৰিব নোৱাৰি আৰু। হয়, গতিকে এইখিনি ক্ষেত্ৰত আচলতে এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে কি কল্যাণকামী কাম কৰিছে এই ক্ষেত্ৰত মুঠেই কৰা নাই। আৰু আমি শেহতীয়াভাৱে ক'ব যাওঁ, যদি আপোনালোকে আজি মন্ত্ৰী বা চৰকাৰৰ বিভিন্নজন বুদ্ধিজীৱী হওক বা সংবাদ মাধ্যমেই হওক, তেওঁলোকে আমাক আওপকীয়াকৈ ক'বলৈ যায় যে অযোগ্য বুলি তেওঁলোকে আমি বিবেচনা কৰে বুলি ভাবো কেতিয়াবা। কিন্তু তেওঁলোকে যদি ভাবিছে তেতিয়াহ'লে তেওঁলোকে আমাক এই ব্যক্তিসকলক টিউটৰসকলক শিক্ষাৰ মন্দিৰত এটা পবিত্ৰ অনুষ্ঠানত ছাত্ৰ ছাত্ৰীক পাঠদান দিবলৈ যদি অযোগ্য হয় কিয় লগাই আছে? বাৰু লগাই আছে, তেওঁলোকে শেহতীয়াভাৱে গম পালে আমি অযোগ্য। যিদিনাখনৰ পৰা আমাক চৰকাৰে অনুমতি আৰু স্বীকৃতি দিছিলে, আমাক তোমালোকে কাম কৰা বুলি আদেশ পত্ৰ দিছিলে, তেতিয়াৰ পৰা আমাক সম্পূৰ্ণ আমাৰ মান্য অনুসাৰী তেতিয়াৰ পৰা আমাক বেতন দিয়ক আৰু আজি আমাক মানে আউট কৰি দিয়ক, আমাক ক'বলগীয়া নাই। যিমান দিন সেৱা আগবঢ়ালো আমি সিমান দিন আমাক পাৰিশ্ৰমিক দিয়ক, আমাক ক'বলগীয়া নাই। তেতিয়া তেওঁলোকে ক'ব, সামাজিকভাৱে তেওঁলোকে ক'ব যে মিডিয়াৰ আগত ক'ব যে ইতিমধ্যে তেওঁলোকৰ যোগ্যতা নাই। আকৌ অন্য হাতে তলত আকৌ আমাক কি হ'ব, কামত নগ'লে মানে যদিহে আমি এটেণ্ডেঞ্চ আমি নাই আমাৰ, তেতিয়াহ'লে আমাৰ দৰমহা কৰ্তন কৰে। আমাৰ দৰমহা মানে সামান্য দৰমহাটো। কথাটো কি? আমি কোৱালিটি নাই, আকৌ আমাক কাম কৰিবই লাগে, কোনো বাধ্যবাধকতা, কোনো তাৰ ৰেহাই নাই। গতিকে শেহতীয়াভাৱে ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত আমিও প্ৰাৰ্থনা কৰিছো যে ভগৱানৰ এইটো চৰকাৰখনৰ শুভ বুদ্ধি, শুভ চিন্তা উদয় হওক, ডিপাৰ্টমেণ্টৰ মুৰব্বী বিষয়াসকলৰ আমাৰ প্ৰতি সুপ্ৰসন্ন হওক, সহানুভূতিশীল হওক, আমাৰ প্ৰতি অনুকম্পা জাগক। যিহেতু আজি এজন কৰ্মচাৰী নোহোৱা হৈ গ'ল, তেওঁ অনুকম্পামূলক হিচাপে কম্পেনচেটিং গ্ৰাউণ্ডত ইতিমধ্যে কি কৰে, তেওঁলোকৰ সন্তানসকলক কিবা এটা জব মানে দি সেই পৰিয়ালটোৰ কাৰণে চিন্তা কৰে অনুকম্পামূলক নিযুক্তি প্ৰদানেৰে। কিন্তু আমাৰ ক্ষেত্ৰত আমি ইতিমধ্যে ইমান সেৱা আগবঢ়াৰ পিছত আমাৰ প্ৰতি যে সম্পূৰ্ণ শূন্য সহনশীল, কথাটো কি? আমাৰ প্ৰতি অকণমানো অনুকম্পা নাই। এজন মানুহ আমি এতিয়া আমাৰ এনেকুৱা এটা অৱস্থা আছে, টিউটৰসকল আমি যিদিনাখন আমাৰ 60 বছৰ পূৰ্ণ হ'ল সেইদিনাখন নিজে নিজে স্কুললৈ আমি যোৱাটো বন্ধ কৰাৰ এটা পৰিস্থিতি। কোনো গভৰ্ণমেণ্টৰ নটিচ নাই, কোনো গভৰ্ণমেণ্টে নাজানেই, আমাৰ ডিপাৰ্টমেণ্টে নাজানেই যে গ'ল এজন আজিৰ পৰা আহিবলগীয়া নাই, আৰু তেওঁ কোনো ৰেছপনচিবিলিটি নাই। তেওঁ ঘৰৰ আজি না সন্তান না পৰিবাৰকে ধৰি নাতি পুতি বিভিন্ন ক্ষেত্ৰত তেওঁ এটাৰ যিদিনাখন ৰিটায়াৰ হ'ব একাপ চাহ ঘৰখনত খাব পৰা তেওঁৰ পৰিস্থিতি নাই। এইটো কথা কিমান অন্যায় কৰিছে, অন্যায় শুনক, অন্যায় চূড়ান্ত হৈছে আৰু অন্যায় ফল আমি আচলতে কি হৈছে, অন্যায় ফলটো ইয়াৰ ভোগ নিশ্চিত হিচাপে ভগৱানটো আছে, আধ্যাত্মিকতাৰ ওপৰত আমাৰ অটল বিশ্বাস আছে, ভগৱানে এইটো মাৰ্চি নকৰে। আৰু আমাক যি অন্যায় কৰিছে, আমাৰ ল'ৰাৰ যিটো চকু পানী, আমাৰ ঘৰৰ পৰিয়ালৰ মেম্বাৰসকলৰ যিটো চকু পানী, এই চকু পানীৰ ফল ইতিমধ্যে বৰমূৰীয়াসকলে ভুগিব লাগিব, এইটো নিশ্চিত। গতিকে আমি শেহতীয়াভাৱে গম পাইছো, তেওঁলোকে নিজেই কৈছে, আজি মন্ত্ৰী ডাঙৰীয়াই কৈছে যে ইতিমধ্যে আমি জীৱন্ত শ্বহীদ, আমিবোৰ জীৱন্ত শ্বহীদ। আমি আচলতে সঁচাকেই বৰ দুৰ্ভগীয়া। গতিকে আইনখন যি ভাগে বনালে আমাক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত
আমাকো তেওঁ মন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে যে আপোনালোকো হাইকোৰ্টৰ জৰিয়তে বিভিন্ন মানে কি সুৰুঙা উলিয়াব পাৰে আপোনালোকে উলিয়াওক, আমাক এইটো বাট দেখুৱাই দিয়ক, আমি আপোনালোকক উদ্ধাৰ কৰিবৰ কাৰণে প্ৰস্তুত আছো বুলি তেওঁ ক'বলৈ গৈছে। বাৰু শেহতীয়াভাৱে আৰু কিছু কথা ক'বলৈ গৈছে যে ইতিমধ্যে আমাৰ প্ৰতি শেহতীয়াভাৱে হ'লেও তেওঁলোকে অনুকম্পিত হৈছে, গতিকে তেখেতলোকে অনুধাৱন কৰিছে আৰু নিশ্চিত হিচাপে আমাক মৰ্যাদা সহকাৰে এজন ৰেগুলাৰ টিচাৰ নিচিনাকে আমাক মান্যতা প্ৰদান কৰি মৰ্যাদা প্ৰদান কৰি আমাৰ মাননি দিয়াৰ চেলাৰী দিয়া তেওঁলোকে চিন্তা চৰ্চাৰ আমাক মানে প্ৰকাশ কৰিছে আৰু এইটো সম্পূৰ্ণ 100% তেওঁলোকে চিঅৰিটি দিছে। কিন্তু আমি তেওঁলোকলৈ আহ্বান জনাও যাতে এইটো বৰ দীঘলীয়া নহয় প্ৰচেছ, যিহেতু আমাৰ তেনেই তেওঁলোকে ষ্টেটিক্স পৰিসংখ্যা বিজ্ঞানৰ ফালৰ পৰা হ'লেও তেওঁলোকে মানে চাওক যে আমাৰ মানুহখিনি কোন বছৰ কেইটা যাব। টিউটৰ আজি 2021ত গ'ল, 22ত 23ত 24ত 25ত এনেধৰণে আৰু কেইটামান বছৰ পিছত আমাৰ শূন্য হৈ যাব। তাৰপিছত আমাৰ যেতিয়া নেকি আমাৰ মানুহখিনি শূন্য হৈ যাব, চব অৱসৰ ল'ব, তাৰপিছত তেওঁলোকে বহুত ডাঙৰ এটা সিদ্ধান্ত আনিলে, আমাৰ কাৰণে কপাল ফলা এটা সিদ্ধান্ত আনিলে, সেইটো আমাক কি লাভ হ'ব? একোৱেই নহয়। গতিকে এনে ক্ষেত্ৰত আমি সেইদিনাখন যেতিয়া ননীগোপাল মহন্ত ডাঙৰীয়াৰ লগত আমি কথাখিনি ডিছকাছ কৰিছিলো, আমাক মুখ্যমন্ত্ৰী চেললৈ মাতিছিলে, এটা আলোচনা কৰা হৈছিলে, বৈঠক হৈছিলে, তাতো ইতিমধ্যে আমি গোটেই কথাখিনি অৱগত কৰিছিলো। অৱগত কৰাৰ পিছ মুহূৰ্তত তেখেতে অনুধাৱন কৰিছিলে, তেখেতে নিজেই কৈছিলে যে আমাৰ ক্ষেত্ৰত আজি 30-40 বছৰ সেৱা আগবঢ়োৱাৰ পিছত শিক্ষক হিচাপে এই মানুহখিনিৰ ক্ষেত্ৰত টেট ইমপ্লিমেণ্ট কৰাৰ বিষয়টো একদম মহামূৰ্খমী এটা ডিচিশ্যন, আৰু এটা মহামূৰ্খামী ডিচিশ্যন, এই কথাটো তেওঁ দুবাৰকে কৈছে। গতিকে তেখেতলোকৰ কথাত আমি আশ্বস্ত হৈছো, আমি তেখেতলোকৰ চিন্তাত আমি স্বাগতম জনাইছো শেহতীয়াভাৱে হ'লেও। গতিকে কি কৰে আমাক সোনকালে কৰক, অন্যহাতে আমি জীয়াই থাকিবলৈ অসুবিধা হৈছে। ঠিক আছে, খুব ভাল লাগিছে, এইখিনি কথাকে ক'লো ছাৰ। ঠিক আছে, ঠিক আছে, খুব ভাল লাগিলে একদম। মানে কথা হৈছে কি যে ইমান ভাল লাগিছে। আৰু আপোনাক মই লাষ্টত ক'লো, আমাৰ নেতৃত্ব থকা যিসকল গুৰু, সন্মানীয় আমাৰ সভাপতি ৰবীন্দ্ৰ বৰগোহাঁই ডাঙৰীয়া, সন্মানীয় সম্পাদক ভুৱন শৰ্মা ডাঙৰীয়া, আমাৰ কাৰ্যকৰী সভাপতি জীৱন তালুকদাৰ ডাঙৰীয়া, আমাৰ বিশেষকৈ গোটেই সমিতিখনৰ মুখ্য মানে উপদেষ্টা হিচাপে থকাৰ আব্দুল্লা ডাঙৰীয়া, শেখ আব্দুল্লা ডাঙৰীয়া, সম্পাদক হিচাপে আমাৰ প্ৰশাসনিক হিচাপে থকাৰ অতি মানে উপযুক্ত হিচাপে আমি বিবেচিত কৰা আমাৰ ইছাহক আলী ডাঙৰীয়াকে ধৰি আমাৰ আফজল হুছেইন, প্ৰসেনজিৎ কলিতাৰ, গোকৰ্ণ মিশ্ৰকে ধৰি আমাৰ প্ৰদীপ মৰাণ, এনেকে কৰি মই আমাৰ তৰুপ্ৰসাদ শৰ্মাৰ, আমাৰ গুৰুসকলৰ যি ব্যক্তিত্ব, তেওঁলোকৰ যি খুব মানে প্ৰণালীবদ্ধ হিচাপে, পৰিকল্পিত হিচাপে, চিন্তাৰ চেতনাৰে গাম্ভীৰ্যপূৰ্ণ হিচাপে তেওঁলোকে আগবাঢ়ি যিখিনি সিদ্ধান্তৰ বা উপনীত হৈছে, আমিও স্বাগতম জনাইছো। আমি ওচৰত থকাৰ কাৰণে আমি জানো আমাৰ জিলা সমিতিত, বিভিন্ন জিলা সমিতিত থকা অতি যোগ্য আমাৰ সন্মানীয় বিষয়ববীয়াসকল আছে। আমাৰ জীৱন চৰকাৰ, আমাৰ নগেন শৰ্মা, তেনেকে আমাৰ শিৱসাগৰ ৰীণা বৰা বাইদেউকে ধৰি আমাৰ দিলীপ শৰ্মা, এনেকে কৰি আমাৰ যিসকল বিভিন্ন জিলাৰ গুৰু আমি সান্নিধ্য পাইছো, তেখেতলোকৰ যিখিনি চিন্তা শৈলী আমিও স্বাগতম জনাইছো। তেখেতলোকৰ পৰামৰ্শও আমি বিভিন্ন সময়ত লৈছো। গতিকে ভাবিছো মই ওচৰত আছো, মই কেন্দ্ৰীয় সমিতিৰ বিশেষ দায়িত্বত থাকি মই ওচৰৰ পৰা দেখিছো তেখেতলোকে কি কৰিছে। তেখেতলোকে যি কৰিছে সুন্দৰভাৱে কৰি গৈছে, আৰু তেখেতলোকে যি কৰিছে তাত মোৰ জীৱনৰ কথা জড়িত হৈ আছে। গতিকে মই তেখেতলোকক চেলুট জনাইছো। গতিকে যিসকলে বিভিন্ন ধৰণৰ লিখি কৰি আছে, তেওঁলোকে আচলতে খুব ভিতৰৰ পৰা ওচৰত থকা নাই, দেখা নাই। কিন্তু আমিও আহ্বান জনাও, তেখেতলোকক আহ্বান জনাও, তেখেতলোকে ওলাই আহক,
নাই ঠিক আমাৰ এতিয়া সন্মানীয় গুৰু বৰপেটাৰ আমাৰ গণেশ্বৰ ডাঙৰীয়া, আমাৰ হয় দিবাকৰ বৰ্মন, এনেধৰণে আমি আমাৰ গোৱালপাৰাৰ আবুল হুছেইন ছাৰ, বাক্সাৰ ইমান আলী ছাৰ, তাৰপিছত গোটেই বৰাক ভেলী মঞ্জুল লস্কৰ ছাৰ, গোটেই এৰিয়াটো তেওঁ সেইটো কেপচাৰ কৰি আছে। গতিকে এই গুৰুসকলৰ মই আমাৰ চিৰাং জিলাৰ বিনয় বসুমতাৰী ছাৰকে ধৰি মই গুৰুসকলৰ যি তেখেতলোকৰ আস্থা, তেখেতলোকৰ যি পৰামৰ্শ, এইখিনি বিশেষকৈ মই দেখি আহিছো। এটা ভাল লাগছে কথা হৈছে কি, আৰু এই কথা হৈছে কি আমি অনুধাৱন কৰে তেওঁলোকেতো আমিতো একেখন নাৱৰে যাত্ৰী, তেওঁলোকৰ লাইফৰ কথা তেওঁলোকে চিন্তা কৰা নাই নেকি? হয়, গতিকে আমি ভাবিছো আমাৰ গুৰুসকলক মই ধন্যবাদ জনাইছো। আমাৰ লগত ধৰি লওক আমাৰ ৰঞ্জিত বৰা কাৰ্বি আংলঙৰ, তেখেতলোকো জড়িত হৈ আছে, যথেষ্ট তেখেত উপসভাপতি হিচাপে আমাৰ লগত সহযোগিতা আগবঢ়াই আছে। আৰু ইতিমধ্যে মই এইটো আপোনালোকক ক'বলৈ যাওঁ যে ইতিমধ্যে যিসকল হয় আমি নজনাকে আননোন আমাৰ বহুত টিউটৰ গুৰু আছে, তেওঁলোকৰ বহুত কোৱালিটি, তেওঁলোকৰ বহুত মানে ব্যক্তিত্ব আছে। গতিকে সেই গুৰুসকলক আমি জনা নাই, তেখেতে ওলাই আহক, আমালোকক সহযোগিতা আগবঢ়াওক, সহযোগিতা আগবঢ়াওক, আৰু ইতিমধ্যে তেখেতলোকক আমি লৈ আগবাঢ়ি যাম। ছাৰ এইখিনিকে কলো। ঠিক আছে, ঠিক আছে, খুব ভাল লাগিল, খুব ভাল কিছুৰ বাৰ্তা আশা কৰি আছো আহিব বুলি মনে কয়। যিহেতু আমাক ঠগিছে বুলিও ইমান আচলতে আমাক এই পৰ্যায়ত ধৰি লওক আৰু ঠগিব বুলি আমাৰ মনে নধৰে। গতিকে তেওঁলোকৰ এটাই আমাৰ সমস্যা আছে, তেওঁলোকে দুদিন দেৰি কৰাৰ এটা পৰিকল্পনা কৰি আছে গভৰ্ণমেণ্টে, কিন্তু আমি তেওঁলোকক আহ্বান জনাও যাতে দেৰি কৰিব নালাগে, যি কৰে সোনকালে কৰক। কথা এইখিনি ছাৰ এইখিনিকে কলো, হ'ব, ঠিক আছে।